আজি আমি 13 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। 13 নম্বৰ প্ৰশ্নটো হ'ল আৰ বিন্দুটোৱে এ বি ৰেখাখণ্ডক এনেদৰে ভাগ কৰিছে যাতে এ আৰ ইকুৱেল 3/4 এ বি হয়। আৰু এ বিক ভাগ কৰা অনুপাতটো হ'ব, আমাৰ দিয়া আছে এ বি এডাল ৰেখাখণ্ড এ বি। ইয়াত আৰ এটা এনেকুৱা বিন্দু এইটো আৰ, যাতে এ আৰ ইকুৱেল 3/4 এ বি। এতিয়া আমি উলিয়াব লাগে এই আৰ বিন্দুটোৱে এ বিক ভাগ কৰা অনুপাতটো হ'ব। আচ্ছা, দিয়া আছে এ আৰ ইকুৱেল 3/4 এ বি। এইটো আমি এনেদৰে লিখিব পাৰোঁ, এ আৰ বাই এ বি is equal 3/4 implies AB by AR is equal 4/3 implies AB to আমি লিখিব পাৰো AR plus RB by AR is equal 4/3 implies AR by AR plus RB by AR is equal 4/3. এইটো আমি এনেদৰে লিখিব পাৰো 1 plus RB by AR is equal 4/3. RB by AR is equal 4/3 minus 1. LCM lole 3, 4 minus 3. RB by AR is equal 1/3. Or AR by RB is equal 3/1. Taking inverse, therefore AR is to RB equal 3:1. অৰ্থাৎ আৰ বিন্দুটোৱে এ বিক 3:1 অনুপাতত বিভক্ত কৰিব। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। আমাৰ নেক্সট প্ৰশ্নটো দিছে P-10 এটা বৃত্তৰ কেন্দ্ৰ আৰু Q24 বৃত্তটোৰ ওপৰত এটা বিন্দু। বৃত্তটোৰ ওপৰত থকা আন তিনিটা বিন্দু হ'ব, আমাৰ 4টা বিন্দু দিয়া আছে 1 2 3 4। এই তিনিটা বিন্দু বৃত্তটোৰ ওপৰত আছে। এই বিন্দু তিনিটা বাছি উলিয়াব লাগিব। গতিকে এই প্ৰশ্নটোৰ উত্তৰ কেনেকুৱা হ'ব আমি চাওঁ। আমাক দিয়া আছে এটা বৃত্ত দিয়া আছে, এইটো এটা বৃত্ত। এই বৃত্তটোৰ কেন্দ্ৰ ধৰা এইটো পি কেন্দ্ৰটোৰ কোঅৰ্ডিনেট দিয়া আছে -1 0। আৰু ইয়াৰ ওপৰত এটা বিন্দু দিয়া আছে কিউ আছে 2 4। এতিয়া এই বিন্দু দুটা সংযোগ কৰি পাওঁ পি কিউ। এতিয়া পি কিউডাল হ'ব কি ব্যাসাৰ্ধ। গতিকে পি কিউৰ দৈৰ্ঘ্যটো ব্যাসাৰ্ধটো আমি উলিয়াম। পি কিউ ইকুৱেল ব্যাসাৰ্ধ উলিওৱাৰ ফৰ্মুলাটো দুটা বিন্দুৰ মাজৰ দূৰত্ব হ'ব 2 minus -1 মানে 2 plus 1 whole square plus 4 minus 0 whole square 4 minus 0 whole square। ইয়াত আমি দুটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলাটো উলিয়াইছোঁ। যদি পি x1 y1 আৰু কিউ x2 y2 হয়, তেনেহ'লে
দুইটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলাটো আছিল স্কুৱাৰ ৰুট অফ x2 minus x1 whole square plus y2 minus y1 whole square. এই ফর্মুলাটো আমি ব্যবহার করি না, এই ফর্মুলাটো মতে এইটো হ'ব 2 minus minus 1 whole square minus minus plus 1 4 minus 0 whole square. এইটো হ'ব স্কোয়ার রুট অফ 2 plus 1 3 এর বর্গ 9 plus 4 এর বর্গ 16 is equal square root 25 is equal 5. অর্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 5 হ'ব। এতিয়া আমাৰ এই বিন্দুবোৰ প্ৰথম বিন্দুটো বৃত্তটোৰ ওপৰত আছে না নাই আমি চাম। মানে যদি প্ৰথম বিন্দুটো 1 নম্বৰ বিন্দুটো যদি বৃত্তটোৰ ওপৰত থাকে তেতিয়া পিৰ পৰা এই বিন্দুটোৰ দূৰত্ব অৰ্থাৎ -6 0 বিন্দুটোৰ দূৰত্ব কি হ'ব লাগিব 5 ইউনিট হ'ব লাগিব। সৰি এইটো 5 হ'ব। আচ্ছা আমি এইটো যদি বিন্দু সে -6 0 বিন্দুটো বৃত্তটোৰ ওপৰত থাকে তেতিয়া ব্যাসাৰ্ধ হ'ব ৰেডিয়াছ হ'ব -6 minus 1 minus minus plus 1 -6 plus 1 whole square plus 0 minus 0 অর্থাৎ 0 square is equal -5 whole square is equal 25 is equal 5. গতিকে -6 0 বিন্দুটো বৃত্তটোত আছে। নেক্সটটো চাম আমি 2 নম্বৰটো -1 5 বিন্দুটো বৃত্তত আছে না নাই। গতিকে এই ক্ষেত্ৰত r হ'ব ব্যাসাৰ্ধ হ'ব -1 -1 তাৰ মানে -1 plus 1 হৈ যাব হোল স্কয়াৰ plus 5 minus 0 whole square. এইটো 0 স্কয়ার plus 5 স্কয়ার অর্থাৎ এইটো হ'ব স্কয়ার রুট 25 is equal 5. গতিকে এই বিন্দুটো বৃত্তটোৰ ওপৰত আছে কাৰণ ব্যাসাৰ্ধ 5 ওলাল। 3 নম্বৰটো আমি পৰীক্ষা কৰি চাম 3 minus 3 আর কি হ'ব ৰেডিয়াছ এই ক্ষেত্ৰত 3 minus minus 1 মানে 3 plus 1 whole square plus minus 3 minus 0 whole square is equal 4 square plus 3 square 4 square হলো 3 square না হলো 25 25 is equal 5. গতিকে এই বিন্দুটো কি হ'ল বৃত্তটোৰ ওপৰত আছে। যেহেতু এই তিনিটা বিন্দু আছে গতিকে চতুৰ্থ বিন্দুটো বৃত্তটোৰ ওপৰত নাথাকিব। অৰ্থাৎ 1 2 আৰু 3 এই তিনিটা বিন্দু বৃত্তটোৰ ওপৰত আছে। গতিকে শুদ্ধটো হ'ব আমি এতিয়া প্ৰথমটো দিছোঁ ওপৰত যিকোনো তিনিটা, গতিকে আমি চতুৰ্থটো পৰীক্ষা কৰিব লাগিব। চতুৰ্থ বিন্দুটো হ'ল 0 minus 5 এই বিন্দুটোৰ বৃত্তটোৰ ওপৰত আছে না নাই চাম। এই ক্ষেত্ৰত r হ'ব কিমান 0 minus 1 minus minus 1 মানে 0 plus 1 whole square plus minus 5 minus 0 whole square অর্থাৎ 1 square plus minus 5 whole square 1 plus 25 is equal square root 26. গতিকে not equal 5 5 ৰ সমান নহয়। গতিকে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ বিন্দু এই তিনিটা বিন্দু বৃত্তটোৰ ওপৰত আছে কিন্তু চতুৰ্থ বিন্দুটো নাই। গতিকে শুদ্ধ উত্তৰটো হ'ব C2 মাত্ৰ 1 2 আৰু 3 বিন্দুটো বৃত্তটোৰ ওপৰত আছে। এবাৰ আমি নেক্সট কুৱেশ্যনটো চাম। বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কোৱা হয়। বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কোৱা হয় কি? এইটো এটা বৃত্ত, এইটো হৈছে বৃত্তটোৰ কেন্দ্ৰ। যে বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল হ'ব
এইডাল, এইডালক কোৱা হয় ব্যাস, ব্যাস বুলি কোৱা হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব চি, ব্যাস। 16 নম্বৰ প্ৰশ্নটোত দিছে যদি 5x = sec θ আৰু 5/x = tan θ হয় তেন্তে 5 × x² - 1/x² ৰ মান হ'ব। আমাৰ sec θ আৰু tan θ ৰ মান দিয়া আছে। আমি জানো যে sec² θ - tan² θ = 1। ইয়াত ভেলুবিলাক বহুৱাই দিম। sec θ ৰ মান দিছে 5x, 5x² - tan θ ৰ মান দিছে 5/x² = 1। 5² 25x² - 25/x² = 1। 25টো কমন ল'লে x² - 1/x² = 1। 5ৰে উভয় পক্ষক ডিভাইড কৰি দিলে 25ক ডিভাইড কৰিলে 5ৰে 5 × x² - 1/x² = 1ক ডিভাইড কৰিলে 5ৰে 5। গতিকে শুদ্ধ উত্তৰটো হ'ব 1/5, অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আমি চাম। কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউ বিন্দুৰ দূৰত্ব 25 চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব। ধৰা হ'ল এইটো এটা বৃত্ত। কিউ বিন্দুৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য, ধৰা এইটো এটা বিন্দু কিউ। এই কিউ বিন্দুৰ পৰা বৃত্তটোৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য দিয়া আছে। স্পৰ্শকডাল ধৰা পি, কিউ পি। এইটো কিমান দিয়া আছে? 24 চেণ্টিমিটাৰ। বৃত্তটোৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, ধৰা কেন্দ্ৰটো এইটো অ' দিলো। কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব দিয়া আছে, এইটোৰ দূৰত্ব দিয়া আছে, কিমান দিয়া আছে? 25 cm, 25 cm। এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব, আমি এইটো উলিয়াব লাগিব, এইটো উলিয়াব লাগিব, অ' পিটো উলিয়াব লাগিব ব্যাসাৰ্ধ। গতিকে আমি জানো যে কোনো এটা বৃত্তৰ ব্যাসাৰ্ধডাল তাৰ যিকোনো স্পৰ্শকৰ ওপৰত লম্ব হয়। গতিকে এই এংগলটো কি হ'ব? 90 ডিগ্ৰী হ'ব। অ' পিটো পি কিউৰ ওপৰত পাৰপেণ্ডিকুলাৰ হ'ব। গতিকে সমকোণী ত্ৰিভুজ অ' কিউ পিৰ পৰা আমি পাওঁ অ' কিউ স্কুৱেৰ, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাম অ' কিউ স্কুৱেৰ = অ' পি স্কুৱেৰ প্লাছ পি কিউ স্কুৱেৰ। অ' কিউৰ ভেলু দিয়া আছে 25 স্কুৱেৰ। অ' পি উলিয়াব লাগে, পি কিউ 24 স্কুৱেৰ। Transposing we get 25 square. 24 square to left hand side লৈ transpose কৰিলে 24 square হ'ব, OP square. OP square = 25 square minus 24 square. A square minus b square formula, a plus b whole into a minus b, অর্থাৎ 25 plus 24, 25 minus 24. 25 plus 24, 49 into 1, 49. গতিকে স্কোয়াৰ ৰুট ল'লে OP = কি হ'ব? 7 cm হ'ব। এতিয়া শুদ্ধ উত্তৰটো হ'ব এ অপশ্যন, এই অপশ্যনটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো হ'ল প্ৰত্যেকৰে 64 cm আয়তনৰ দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হয়, তেন্তে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব। দুটা ঘনক আমি কি কৈছোঁ? মূৰে মূৰে সংযোগ কৰিছোঁ। ঘনক কাক কয়?
যে ঘনকৰ প্ৰতিটো বাহুৱে সমান, অৰ্থাৎ দিক প্ৰস্থ আৰু উচ্চতা সমান, এনেকুৱা দুটা ঘনক দিয়া আছে। আয়তন দিয়া আছে 64, আয়তন ভলিউম দিয়া আছে 64 cm। গতিকে এটা বাহুৰ দৈৰ্ঘ্য কি হ'ব? কিউব ৰুট অফ 64 হ'ব। কিউব ৰুট অফ 64 টো 4 কিউব কৰিব পাৰি, ইকুৱেল 4 কিউব হোল টু দি পাৱাৰ 1/3, 3 3 কেঞ্চেল যাব, 4 cm হ'ব। এটা বাহুৰ দৈৰ্ঘ্য 4 cm। এনেকুৱা দুটা ঘনক মূৰে মূৰে সংযোগ কৰি দিয়া হৈছে। মূৰে মূৰে সংযোগ কৰিলে এনেকুৱা হ'ব। আচ্ছা, ঘনক দুটা মূৰে মূৰে সংযোগ কৰিলে এনেকুৱা হ'ব। এনেকুৱা হ'লে ইয়াৰ দৈৰ্ঘ্যটো বাঢ়ি যাব, এলৰ ভেলু। এল এইটো 4 cm, এইটোও 4 cm হ'ব। গতিকে এল ইকুৱেল কি হ'ব? নতুন আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য হ'ব, এল হ'ব 4 + 4 = 8 cm। আৰু ব্ৰেডটো একে থাকিব, 4 cm থাকিব, আৰু হাইটটো 4 cm থাকিব। আমি উলিয়াব লাগিব আয়তীয় ঘনকটোৰ পৃষ্ঠকালি। আয়তীয় ঘনকৰ পৃষ্ঠকালি ছাৰফেচ এৰিয়াৰ ফৰ্মুলাটো আছিল টুৱাইচ LB + BH + HL। 2 × L মানে 8, 8 × 4 + BH 4 × 4 + HL 4 × L মানে 8। এইটো চিম্প্লিফাই কৰিলেও হ'ল। টুৱাইচ 4 × 8 = 32 + 16 + 4 × 8 = 32 is equal 32 64 আৰু 16, 64 + 16 9 1 8 80, 2 × 80 is equal 80 × 160 cm²। এৰিয়াৰ ইউনিট বৰ্গ চেণ্টিমিটাৰ, 160, অৰ্থাৎ এইটো শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্নটো দিছে ঊৰ্ধ্বক্ৰমত সজোৱা তিনিটা ৰাশিক্ৰমে 25, 30, x + 30, 35 + x, 40 + x-ৰ মধ্যমা। 35 হ'লে x-ৰ মান হ'ব। আমাৰ ঊৰ্ধ্বক্ৰমত সজোৱা ৰাশিকেইটা হ'ল 25, 30, x + 30, 35 + x, 40 + x। কেইটা ৰাশি দিয়া আছে? কেইটা পদ দিয়া আছে? 1, 2, 3, 4, 5টা পদ দিয়া আছে। 5টা পদ হ'লেও অযুগ্ম সংখ্যা হ'লে আমাৰ মাজৰ পদটো হ'ব এইটো হ'ল মিডিল পদ হ'ব। আৰু মাজত থকা পদটো হ'ল মধ্যমা। মধ্যমা দিয়া আছে 35, গতিকে x + 35 = হ'ব 30 = হ'ব 35। Therefore, x = হ'ব 35 - 30 is equal 5, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব B। নেক্সট কুৱেশ্যনটো দিছে এটা লুডুগুটি এবাৰ মাৰিলে 2তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিত হ'ব। লুডুগুটি এটাত থকা সংখ্যাবোৰ হ'ল কি? 1, এটা পৃষ্ঠাত হ'ব 1, নেক্সটত 2, 3, 4, 5, 6, এইকেইটা সংখ্যাই থাকে। এই সংখ্যা কেইটাৰ ভিতৰত 2তকৈ ডাঙৰ মৌলিক সংখ্যা হ'ল 3টো আৰু 5টো, দুটা আছে। গতিকে আমাৰ সম্ভাৱিতা probability হ'ব কি? ফেভাৰেবল আউটকাম কি হ'ব পাৰে? 3 বা 5 হ'ব পাৰে, দুটা। আৰু টোটেল আউটকাম হ'ব কিমান? 6। 1, 2, 3, 4, 5, 6। আউট অফ 6 আমি দুটা পাব পাৰোঁ। গতিকে এইটো 3ৰে কাটিলে 2ৰে কাটিলে 2 × 1 = 2, 3 × 2 = 6, 1:3। গতিকে ৰেচিঅ'টো হ'ব 1:3। গতিকে শুদ্ধ উত্তৰটো হ'ল D, 1/3। এইখিনিতে আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।